চৰকাৰী শিক্ষা ব্যৱস্থাৰ ফুপুলা স্বৰূপ জহি খহি গৈছে বিদ্যালয়ৰ বেৰ। এই দৃশ্য বৰক্ষেত্ৰী সমষ্টিৰ ২ নং জয়সাগৰ মধ্য ইংৰাজী বিদ্যালয়ৰ। চাৰিওফালে বেৰ নোহোৱাত সঘনে হয় বিদ্যালয়ৰ সামগ্ৰী চুৰি। জৰাজীৰ্ণ বিদ্যালয়ত বাৰিষা হলেই সোমাই সাপ বেং। পাঠদান কৰাৰ সময়তে গৰু ছাগলী খেদি পাঠদান কৰিব লগা হৈছে শিক্ষকে। তিনিটাকৈ শ্ৰেণীত ৪১জনকৈ ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থায় আৰু বিষয়টোত শিক্ষা বিভাগ আৰু বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাক হস্তক্ষেপ কৰাৰ আহ্বান জনাইছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক আৰু স্থানীয় ৰাইজে। মিলন মধ্য ইংৰাজী বিদ্যালয় এইখন স্কুলত মানে কি ৩টা শ্ৰেণী 6, 7, 8 আৰু আমাৰ শিক্ষক হ'ল 4জন। এজনে আমাৰ মেটাৰনিটি লিভতে আছে আজি প্ৰায় 2-3 মাহ ধৰি না 6 মাহ মানে ধৰি 6 মাহে হ'ল অহা নাই। আমাৰ শিক্ষকৰো মানে কি ছায়েন্সৰ টিচাৰ আমাৰ নাই, যিজন আছিলে সেইজনী মানে মেটাৰনিটি লিভত আছে। সেইত আমাৰ অসুবিধা হৈছে আৰু পৰ্যাপ্ত পৰিমাণৰ কথা নাই, শ্ৰেণী কথা যিবিলাক আছে তৰ্জাৰ মানে